আজি ভাৰতৰ ক্ৰিকেটৰ কাৰণে খুবেই বেয়া দিন। আজি ভাৰতে অষ্ট্ৰেলিয়াৰ লগত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ দ্বিতীয়খন টেষ্ট মেচত পৰাজয় হয় আৰু লগতে ভাৰতে আণ্ডাৰ-19 এছিয়া কাপৰ ফাইনেলত বাংলাদেশৰ হাতত হাৰিবলগীয়া হয়। প্ৰথমতে আহিছোঁ টেষ্ট মেচৰ কথালৈ। আজি BGT ছিৰিজৰ দ্বিতীয়খন টেষ্টত তৃতীয় দিনাই ভাৰতে পৰাজয়ৰ মুখ দেখে। দ্বিতীয়খন টেষ্টত ভাৰতৰ প্ৰদৰ্শন খুবেই বেয়া আছিলে। ভাৰতে প্ৰথম ইনিংছ 180 ৰানতে সামৰে। তাৰ পিছত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 337 ৰান কৰি অল আউট হয়। প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই 157 ৰানৰ লিড লয়। তাৰ পিছত ভাৰতে ছেকেণ্ড ইনিংছটো খুবেই বেয়া প্ৰদৰ্শন কৰে। ছেকেণ্ড ইনিংছতো ভাৰতৰ প্ৰদৰ্শন খুবেই বেয়া আছিলে। ভাৰতৰ কোনো এজন প্লেয়াৰে ভাল বেটিং কৰিবলৈ নোৱাৰিলে। ছেকেণ্ড ইনিংছত ভাৰতে আৰু কম ৰানতে অল আউট হয় আৰু মাত্ৰ 175 ৰানতে অল আউট হয় আৰু অষ্ট্ৰেলিয়াই মাত্ৰ 19 ৰানৰ টাৰ্গেট পায়। পিছত অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আহি এটাও উইকেট নোযোৱাকৈ 19 ৰান কৰি 10 উইকেটত ছেকেণ্ড টেষ্ট মেচখন জয়লাভ কৰে। বৰ্তমান ভাৰত আৰু অষ্ট্ৰেলিয়াই দুয়োখন টেষ্টত এখন খেলত জয়ী হৈ ড্ৰ হৈ আছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট মেচ 14 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। এয়া আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন টেষ্টৰ আপডেট। এতিয়া আহিছোঁ আণ্ডাৰ-19 এছিয়া কাপৰ খবৰলৈ। আজি ভাৰত আৰু বাংলাদেশৰ মাজত আণ্ডাৰ-19 এছিয়া কাপৰ ফাইনেল খেলখন খেলা হৈছিলে আৰু এই খেলখন 10:30 AM পৰা আৰম্ভ হৈছিলে। খেলখনত বাংলাদেশৰ হাতত ভাৰতে পৰাস্ত হ'বলগীয়া হয়। বাংলাদেশে প্ৰথম বেটিং কৰিবলৈ আহে আৰু প্ৰথম বেটিং কৰি বাংলাদেশে 198 ৰানতে অল আউট হয়। কিন্তু 49 অভাৰ এক বল খেলে 198 ৰানতে অল আউট হয়। বাংলাদেশৰ বেটিং প্ৰদৰ্শন খুব ভাল নাছিলে বুলি ক'ব পাৰি। কিন্তু তাৰপিছত যেতিয়া ইণ্ডিয়াই বেটিং কৰিব আহে, ভাৰতে বেটিং কৰিব আহে, ভাৰতৰ বেটিং প্ৰদৰ্শনটো আৰু দুৰ্বল আছিলে। তেওঁলোকে 35 অভাৰ 2 বলতে অল আউট হয় 139 ৰানতে আৰু খেলখনত বাংলাদেশে 59 ৰানত জয়লাভ কৰে আৰু আণ্ডাৰ-19 এছিয়া কাপৰ চেম্পিয়ন হয়। ভাৰতৰ হয় আগৰ খেলকেইখনত বৈভৱ সূৰ্যবংশী আৰু আয়ুষ মাহাতাৰে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছিলে। আগৰ খেলকেইখনত ছেমিফাইনেলখনতো আয়ুষ মাহাতাৰে আৰু বৈভৱ সূৰ্যবংশীয়ে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছিলে। কিন্তু আজি ফাইনেল খেলখনত তেওঁলোকৰ প্ৰদৰ্শনো খুব দুৰ্বল আছিলে, ভাল খেলিব পৰা নাছিলে তেওঁলোকে। প্ৰথমতে আমি যদি ভাৰতৰ বলিং প্ৰদৰ্শন চাবলৈ যাওঁ তেতিয়াহ'লে য়ুধজিত গুহাই 9 অভাৰ 1 বল দিছে, 29 ৰান দিছে, 2টা উইকেট লাভ কৰিছে। চেতন শৰ্মাই 10 অভাৰ দিছে, 48 ৰান দি 2টা উইকেট লাভ কৰিছে। নিখিল কুমাৰে 5 অভাৰ দি 13 ৰান দিছে। কিৰণ চাৰ্মলে 7 অভাৰ দি 19 ৰান দি 1টা উইকেট লাভ কৰিছে। এইচ ৰাজে 10 অভাৰ দি 41 ৰান দি 2টা উইকেট লাভ কৰিছে। কাৰ্থিকিয়া কেপিয়ে 7 অভাৰ 37 ৰান দি 1টা উইকেট লাভ কৰিছে। লগতে আয়ুষ মাহাতাৰে 1 অভাৰ দি 9 ৰান দি 1টা উইকেট লাভ কৰিছে। এতিয়া যদি আমি চাব যাওঁ ভাৰতৰ বলিং প্ৰদৰ্শন কিন্তু ভাল আছিলে। বলিং প্ৰদৰ্শন ভাল আছিলে এইটো কাৰণেই বাংলাদেশক 198 ৰানতে অল আউট কৰিছিলে ভাৰতে। কিন্তু আমি ভাৰতৰ যদি বেটিং প্ৰদৰ্শন চাব যাওঁ আয়ুষ মাহাতাৰে, বৈভৱ সূৰ্যবংশী, এছ সিদ্ধাৰ্থ এইকেইজনে আগৰ খেলবিলাকত ভাল খেলিছিল। কিন্তু আজি তেওঁলোকৰ প্ৰদৰ্শন খুব দুৰ্বল। চাওক আয়ুষ মাহাতাৰে 1 ৰান কৰিছে, বৈভৱ সূৰ্যবংশীয়ে 9 ৰান কৰিছে আৰু সিদ্ধাৰ্থে 20 ৰান কৰিছে। বাকী খেলুৱৈকেইজনেও কিন্তু ভাল ৰান কৰিব পৰা নাই। সেইটো কাৰণে আজি ভাল ৰিজাল্ট ভাৰতৰ পক্ষত নাহিল আৰু আণ্ডাৰ-19 এছিয়া কাপত ভাৰতে বাংলাদেশৰ হাতত পৰাজয় হ'ল আৰু এইবাৰ আণ্ডাৰ-19 এছিয়া কাপত বাংলাদেশে চেম্পিয়ন হ'ল ভাৰতক হৰুৱাই। এয়া আছিল ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ যোৱা আণ্ডাৰ-19 এছিয়া কাপৰ ফাইনেল খেলখনৰ আপডেট। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। সকলোকে ধন্যবাদ।